ছবিসকল কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি সম্বন্ধীয় ভালেকেইটা গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ পাইছে। তাৰে আমি প্ৰথম জাননীটো লৈ আহিছোঁ। এয়া চাব যোৱা 8 অক্টোবৰৰ একেবাৰে শেহতীয়া জাননী। এই জাননীখন এয়া চাব মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক গ্ৰিভেন্সেছ এণ্ড পেঞ্চনাৰ ডিপাৰ্টমেণ্ট অফ পেঞ্চন এণ্ড পেঞ্চনাৰ ৱেলফেয়াৰৰ ফালৰ পৰা প্ৰকাশিত এক বিশেষ শেহতীয়া জাননী। এই জাননীত কোৱা হৈছে যে যিসকল আপোনাৰ পেঞ্চনাৰ আছে, আনহাতে যিসকল আপোনাৰ ফেমিলি পেঞ্চনাৰ আছে, সকলোৰে যাতে এইবাৰ মৰুগীয়া বানচ মকৰাই দিয়ে। আৰু এই মৰুগীয়া বানচ এয়া চাব 55%ৰ পৰা 58%, তাৰমানে পোনে যি 3% বৃদ্ধি পাইছে। এয়া পেঞ্চনাৰ লগতে ফেমিলি পেঞ্চনাৰসকলক যাতে এয়া বঢ়াই দিয়া হয়। আৰু যাৰ ফলত এয়া কৈছে যে ৰাজ্য চৰকাৰৰ অধীনৰ পেঞ্চনাৰ ফেমিলি পেঞ্চনাৰসকলৰ লগতে আপোনাৰ যি আৰ্ম ফৰ্চেছৰ পেঞ্চনাৰ আৰু ফেমিলি পেঞ্চনাৰসকলে, অল ইণ্ডিয়া ছাৰ্ভিচ পেঞ্চনাৰ ফেমিলি পেঞ্চনাৰ, ৰেলৱে পেঞ্চনাৰ ফেমিলি পেঞ্চনাৰ, আনহাতে যিমান পেঞ্চনাৰ আছে সকলো পেঞ্চনাৰসকলে এয়া লাভ কৰিব। আৰু লগতে কোৱা হৈছে যে এই জাননীখন প্ৰকাশ পোৱাৰ পিছত বিভাগীয়ভাৱে আৰু কোনো ধৰণৰ জাননী প্ৰকাশৰ বাবে বেংকে কৰ্তৃপক্ষই অপেক্ষা কৰিব নালাগে। আৰু এইখনে আপোনাৰ ফাইনেল জাননী। আৰু এই জাননীৰ ভিত্তিত পেঞ্চনাৰ লগতে ফেমিলি পেঞ্চনাৰসকলৰ মৰুগীয়া বানচ চলিত অক্টোবৰ মাহৰ পৰাই আপোনালোকৰ 3% বৃদ্ধি পাব। লগতে আন এটা খবৰ এয়া চাব যি জাননী কাৰ্যালয় জ্ঞাপন। আৰু এই জাননীৰ ভিত্তিত কোৱা হৈছে যে যিসকল পেঞ্চনাৰ লগতে ফেমিলি পেঞ্চনাৰসকলে লগতে কৰ্মচাৰীসকলে তেখেতসকলে 6ষ্ঠ কেন্দ্ৰীয় বেতন আয়োগ মতে তেখেতসকলৰ যি বেতন পাই আছে, গ্ৰেড পাই আছে, সেয়া আপোনাৰ সংশোধন কৰা হ'ব। তেওঁলোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি পাব। আৰু যিটো 1 জুলাই 2025 তাৰিখৰ পৰা সেয়া কাৰ্যকৰী হ'ব। তেনে ক্ষেত্ৰত এয়া চাব তেওঁলোকৰ যি মূল বেতন এয়া 252%ৰ ঠাইত এয়া 257% কৰা হ'ব। তাৰমানে পোনে দৰমহা আৰু পেঞ্চনত 5% বৃদ্ধি পাব। আৰু যাৰ ফলত 6ষ্ঠ দৰমহা আয়োগৰ অধীনৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ তেখেতসকলৰ দৰমহা আৰু পেঞ্চনসমূহ বৃদ্ধি পাব বুলি এই বিভাগীয় জাননীৰ যোগে জনা গৈছে। ঠিক তেনেদৰে আন এখন জাননী চাব। আৰু এই জাননী অনুসৰি কৰ্মচাৰী পেঞ্চনাৰসকলৰ তেখেতসকলৰ 8% তেখেতসকলৰ দৰমহা আৰু পেঞ্চন 1 জুলাই 2025 পৰা কাৰ্যকৰী হ'ব। এয়া চাব কাৰ্যালয় জ্ঞাপন, য'ত কৈছে যে 5वें केंद्रीय वेतन आयोग के अनुसार वेतनमान में अपना वेतन आहरित कर रहे कर्मचारियों के महंगे भत्ते के दर में संशोधन। তাৰমানে ইয়াৰ আগত দেখুৱাইছিলোঁ 6ষ্ঠ দৰমহা আয়োগ, এয়া হ'ল 5ম দৰমহা আয়োগৰ অধীনত যদি কিছুমান কৰ্মচাৰীসকলে পেঞ্চনাৰসকলে যদিহে তেখেতসকলে দৰমহা পাই আছে, তেখেতসকলে এয়া চাব 1 জুলাই 2025 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ এয়া 466% আছিল, তাৰ ঠাইত এয়া 474% এয়া কৰা হৈছে। তেনে ক্ষেত্ৰত সেইসকল কৰ্মচাৰীসকলৰ 8% তেখেতসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি পাব বুলি এই জাননীখনেৰে জনা গৈছে। এইখিনিতে 8ম দৰমহা আয়োগক লৈ এক বিশেষ বাতৰি পাইছে। এয়া শেহতীয়া আপডেট যি লিখা আছে চেলাৰী চেঞ্জেছ ফৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ। য'ত লিখা আছে এয়া চাব ফৰ্মাৰ ফাইনেন্স ছেক্ৰেটাৰী সুভাষ চন্দ্ৰ গাৰ্গ তেখেতে কৈছে যে চৰকাৰে স্কিপ ফৰ্মিং দ্য 8th পে কমিশ্যন, এয়া আপোনাৰ 8th পে কমিশ্যন স্কিপ কৰি দিব পাৰে। 8th পে কমিশ্যন চৰকাৰে গঠন নকৰিব পাৰে, কিয়নো আজি ঘোষণা কৰাৰ ফলত বহুদিন পাৰ হৈ গ'ল, কিন্তু চৰকাৰে এতিয়াও টাৰ্ম অফ ৰেফাৰেন্সৰ সেই 3-4 জনীয়া কমিটিখন গঠন কৰি দিয়া নাই। আৰু যিটো কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ নিৰূপণ হ'ব, আপোনালোকৰ ন্যূনতম দৰমহা আৰু ন্যূনতম দৰমহা নিৰূপণ হ'ব, আৰু যিটো আপোনালোকৰ বাস্তৱ ক্ষেত্ৰত সেয়া 8ম দৰমহা আয়োগ প্ৰযোজ্য হ'ব। সেই কমিটিখন গঠন নহ'ব পাৰে বুলি এয়া জনাইছে। আৰু লগতে আন এক এয়া বাতৰি প্ৰকাশ পাইছে, এয়া চাওক, য'ত কোৱা হৈছে যে 8ম দৰমহা আয়োগত চৰকাৰে আপোনালোকৰ দৰমহা 10% নাইবা এয়া চাওক 15%লৈকে বৃদ্ধি কৰিব পাৰে। আপোনালোকৰ 10%, 12% নাইবা 15% আপোনালোকৰ দৰমহা একেৰাহে বৃদ্ধি কৰি দিব পাৰে। আৰু যাৰ ফলত 8ম দৰমহা আয়োগ গঠন নকৰিব পাৰে, যি এনেকুৱা এটা বিবৃতি প্ৰকাশ পাইছে সেয়া আমি লৈ আহিলোঁ। কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ বিভাগীয় জাননী প্ৰকাশ পোৱা নাই।
যদিহে চৰকাৰৰ ফালৰ পৰা তেনেকুৱা বিভাগীয় জাননী প্ৰকাশ পায় যে আমি অসম দৰমহা আয়োগৰ পৰিৱৰ্তে 15% দৰমহা বঢ়াম, সেয়া পোনে পোনে আমাৰ চেনেলৰ যোগেদি লাভ কৰিব। কিন্তু এতিয়ালৈকে সামাজিক মাধ্যমত যি খবৰ বিয়পিছে সেয়া আমি আপোনালোকৰ আগত লৈ আহিবলৈ চেষ্টা কৰিছোঁ। ছাৰ-বাইদেউসকল, আপোনালোকে যিকোনো বিভাগৰ যিকোনো ধৰণৰ যিকোনো বৰ্গৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ নহওক কিয় আপোনালোকৰ ফালৰ পৰা এক বিশেষ জাননী প্ৰকাশ পাইছে, আৰু এয়া হ'ল চাইবাৰ অপৰাধ চক্ৰৰ সৈতে জড়িত এক জাননী। আৰু এই জাননীৰ যোগেদি জনোৱা হৈছে, আৰু ইয়াত চাব পুলিচ কমিশ্যনাৰ লক্ষ্ণৌৰ ফালৰ পৰা প্ৰকাশিত, য'ত কোৱা হৈছে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে যাতে প্ৰবঞ্চনাৰ চিকাৰ নহয়, আৰু এই ক্ষেত্ৰত বিশেষকৈ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক চাইবাৰ চক্ৰই প্ৰবঞ্চনাৰ বলি হয়, আৰু আপোনালোকক কৰ্মচাৰী পেঞ্চনাৰসকলক টাৰ্গেট কৰা পৰিলক্ষিত হয়। আৰু দেখা যায় যে যাৰ ক্ষেত্ৰত কয় যে আমি বেংকৰ পৰা আমি ফোন কৰিছোঁ, আৰু যাৰ ফলত আপোনালোকৰ যি ইমেইল ID দিবলৈ ক'ব নাইবা আপোনাৰ যি PPO নম্বৰ সেয়া দিবলৈ ক'ব নাইবা আধাৰ কাৰ্ডৰ নম্বৰ, আপোনাৰ পান কাৰ্ডৰ নম্বৰ, আৰু যাৰ ফলত আপোনাৰ যি পেঞ্চনৰ কাৰণে পাই আছে নমিনী নম্বৰ, সম্পূৰ্ণ বস্তুখিনি তেখেতসকলে বিচাৰিব। কিন্তু আপোনালোকে তাৰ পৰা সতৰ্ক থাকিব, সজাগ থাকিব। অফিচৰ ফালৰ পৰা বেংকৰ ফালৰ পৰা কিন্তু আপোনাৰ কোনো ধৰণৰ তথ্য পাতি যোগান ধৰা নহয় আৰু কোনো আপডেট কৰা নহয়। কোনো ধৰণৰ লিংক আপোনালোকে ক্লিক নকৰিব, শ্বেয়াৰ নকৰিব, কোনো ধৰণৰ এপ আপোনালোকে ডাউনলোড নকৰিব, কোনো আপোনাৰ OTP শ্বেয়াৰ নকৰিব। যদিহে আপোনালোকৰ কিবা দৰমহা পেঞ্চন বন্ধ হৈ আছে, কিবা অসুবিধাৰ সন্মুখীন হৈছে, আপোনালোকে নিজে সশৰীৰে বেংকত নাইবা বিভাগীয় অফিচত গৈ খবৰ ল'ব। কিন্তু আপডেটৰ নামত কোনো ধৰণৰ কোনো ডকুমেণ্ট, কোনো OTP, কোনো এপ আপোনালোকৰ পৰা নিবিচাৰে বা ডাউনলোড কৰিবলৈ নিদিয়েহে। আপোনালোকে সজাগ থাকিব আৰু সতৰ্ক থাকিব বুলি এই বিশেষ জাননীখন প্ৰকাশ পাইছে। এটা আমি আপোনালোকক আন এটা খবৰ দিবলৈ আহিছোঁ যে সেয়া হ'ল আপোনাৰ ৰেলৱে ফেডাৰেশ্যনৰ ফালৰ পৰা চৰকাৰক দাবী জনাইছে যে চলিত অক্টোবৰ মাহৰ দৰমহা আৰু পেঞ্চন আপোনাৰ এইবাৰ দেৱালীৰ আগে আগে এয়া মোকলাই দিবৰ কাৰণে জনাইছে। কিয়নো দুৰ্গা পূজাৰ আগত যেনিবা দৰমহা আগত দিয়া হৈছিলে, কিন্তু এইবাৰ দেৱালী আৰু কালী পূজাৰ প্ৰতি লক্ষ্য ৰাখি কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা যাতে এইবাৰ দেৱালীৰ আগত সম্ভৱ 20 তাৰিখৰ আগত মোকলাই দিয়াৰ কাৰণে জনাইছে। আৰু লগতে এইবাৰ জনাইছোঁ যে এইবাৰ অক্টোবৰ মাহৰ দৰমহা আৰু পেঞ্চন আপোনালোকৰ বেছিকৈ বৃদ্ধি পাব। কিয়নো আপোনালোকে জানে ইতিমধ্যে চৰকাৰে আপোনালোকৰ 3% মুৰ্গী বানচ বৃদ্ধি হোৱাৰ সেই জাননীখন প্ৰকাশ কৰিছে, যাৰ ফলত আপোনালোকৰ 55% মুৰ্গী বানচৰ ঠাইত সেয়া 58% হৈছেগৈ। তেনে ক্ষেত্ৰত চলিত অক্টোবৰ মাহৰ দৰমহা আৰু পেঞ্চনতে আপোনালোকৰ 3% মুৰ্গী বানচ ধৰি আপোনালোকৰ দৰমহা আৰু পেঞ্চনসমূহ বৃদ্ধি হোৱা দেখা যাব, আৰু যাৰ ফলত আপোনালোকে 3 মাহৰ এৰিয়াৰ পাবলৈ সক্ষম হ'ব। আৰু সেয়া হ'ল জুলাই, আগষ্ট আৰু ছেপ্টেম্বৰ, এই 3 মাহৰ এৰিয়াৰ আপোনালোকে লাভ কৰিব, আৰু লগতে এইবাৰ আপোনালোকৰ দৰমহা আৰু পেঞ্চনসমূহ বৃদ্ধি পাব বুলি জনা গৈছে। সেয়েহে আপোনালোকৰ প্ৰতিটো শেহতীয়া খবৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।